তে ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক সানমিহলি নিয়মৰ চতুৰ্থ নিয়মটো দি দিম। চতুৰ্থ নিয়মটো আছিল কি যে যদি বাক্যটোত আনটিল আনলেছ ইফ আদি দিয়া থাকে তেন্তে বাক্যটোৰ দুটা অংশ হয়। যদি এটা অংশত ফিউচাৰ ইনডেফিনিট দিয়া থাকে অৰ্থাৎ চেল বা উইল ধৰি দিয়া থাকে তেন্তে আনটো অংশত প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব লাগে। গতিকে তোমালোকে নিয়মটো বুজি পালা যে যদি বাক্যটোত আনটিল আনলেছ ইফ আদি ধৰি দিয়া থাকে তেন্তে বাক্যটোৰ দুটা অংশ হয়। তাৰে এটা অংশত যদি চেল বা উইল অৰ্থাৎ ফিউচাৰ ইনডেফিনিট টেন্স ধৰি দিয়া থাকে তেন্তে তোমালোকে আনটো অংশত কি কৰিবা প্ৰেজেন্ট ইনডেফিনিট টেন্স। তে মই দুটা উদাহৰণ দিলে তোমালোকে এই বস্তুটো ভালদৰে বুজি পাবা। উদাহৰণ দুটা তোমালোকে ভালদৰে চাই লোৱা। যেনে I shall wait. I shall wait unless he return. Return not bracket. I shall wait unless he return. হ'ব? তে আমাৰ কারেক্ট টেন্স কৰোতে আমাৰ চাই লোৱা নিয়মটো কি দিয়া আছে আনলেছ দিয়া আছে। গতিকে আমাৰ নিয়মটো ইয়াত প্ৰযোজ্য হৈছে নে হোৱা নাই চাই লোৱা ভালদৰে। আনলেছ দিয়া আছে হয়, চেল বা উইল ধৰি দিয়া আছে নে আছে। যেহেতুকে চেল বা উইল ধৰি দিয়া আছে অৰ্থাৎ ফিউচাৰ ইনডেফিনিট আই চেল ৱেইট এইটো ফিউচাৰ ইনডেফিনিটত দিয়া আছে। যেহেতুকে এটা অংশ I shall wait এটো এটা অংশ আমাৰ ফিউচাৰ ইনডেফিনিটত দিয়া আছে গতিকে আনলেছৰ পিছৰ অংশটো হি ৰিটাৰ্ন এটোত আমি কি টেন্স ব্যৱহাৰ কৰিম প্ৰেজেন্ট ইনডেফিনিট টেন্স। গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি বাক্যটো লিখিম I shall wait unless all কি আছে ৰিটাৰ্ন আছে। গতিকে ইয়াক আমি কারেক্ট টেন্স কৰিলে কি কৰিম প্ৰেজেন্ট টেন্স। প্ৰেজেন্ট টেন্স হলে ব্ৰেকেটত থকা ভাৰ্বটো যি থাকে হেয়ে লিখিব লাগে, কেৱল এস বা ইএস যোগ হয় নে নহয় তাত চাব লাগে। যেহেতুকে সাবজেক্ট আমাৰ কোন দিয়া আছে হি দিয়া আছে থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে ইয়াত আমি কি যোগ কৰিম এস। I shall wait মই অপেক্ষা কৰিম unless he returns he উভতি নহালৈকে he উভতি নহালৈকে মই তাক অপেক্ষা কৰিম। তে এইবিলাক ইম্পৰ্টেন্ট নিয়ম গতিকে তোমালোকে ভালদৰে চাবা। ঠিক আৰু এটা মই দিছো উদাহৰণ এটোতো তোমালোকে বুজি পালাই যে unless he returns present indefinite tense। present indefinite tense মানে কি তোমালোকক মই আগতেই কৈছো যে এস বা ইএস যোগ কৰি দিলে হেতু শুদ্ধ হ'ব আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্স হয়। ঠিক আছে মই আৰু এটা উদাহৰণ দিছো তোমালোকক if he come I shall not go। Guess what? এবাৰ আমাৰ কারেক্ট টেন্স কৰিব দিছে কি if he come I shall not go কামত ব্ৰেকেট দিয়া আছে। guess what? আগতে আনলেছ বা আনটিল বাক্যৰ মাজতো দিব পাৰে বা ইফ মাজতো দিব পাৰে আৰু বাক্যৰ একেবাৰে প্ৰথমতো দিব পাৰে। যদি প্ৰথমত দিয়া থাকে তেতিয়া তোমালোকে চাবা এই কমা এটা থাকিব তাৰ মানে কি if he come এটো এটা অংশ আৰু I shall not go এইটো এটা অংশ। তে আমি এটা কারেক্ট টেন্স কৰিব লাগে আমি কি টেন্স ব্যৱহাৰ কৰিম ইয়াত যে যেহেতুকে আমাৰ if দিয়া আছে নে if দিয়া থাকা বাক্যটোত এটা অংশত যদি
shall বা will ধৰি দিয়া থাকে তে আমাৰ কি দিয়া আছে shall ধৰি দিয়া আছে যেহেতুকে shall অৰ্থাৎ ফিউচাৰ ইনডেফিনিট টেন্স ধৰি দিয়া আছে গতিকে আমি ইয়াত কাৰেক্ট টেন্স কৰোতে কি টেন্স ব্যৱহাৰ কৰিম প্ৰেজেন্ট ইনডেফিনিট টেন্স গতিকে কি হ'ব if he কাম প্ৰেজেন্ট ইনডেফিনিট টেন্স হলে মেইন ভাৰ্বটো ব্ৰেকেটত যি থাকে হেতুৱে হ'ব কামটো কামে হৈ থাকিল কেৱল এস বা ইএস যোগ হয় নে নহয় তোমালোকে হেতু চাব লাগে যেহেতুকে আমাৰ কি আছে হি আছে আগত থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াত কি হ'ব কামস যদি এটো বহুবচন হয় তেতিয়া কিন্তু এস বা ইএস যোগ নহয় কেৱল তেতিয়া ব্ৰেকেটটো উঠাই দিলে বাক্যটো শুদ্ধ হ'ব গতিকে এই কথাটো তোমালোকে ভালদৰে চাবা if he comes শুদ্ধ হ'ল এতিয়া বাকিখিনি লিখি দিয়া I shall not go I shall not go if he comes যদি হি আহে I shall not go মই নাযাও গতিকে তোমালোকে বস্তুটো বুজি পালানে ভালদৰে চোৱা খুব ইম্পৰ্টেন্ট নিয়ম আৰু পৰীক্ষাত প্ৰায়ে আহে ঠিক আছে তোমালোকক এই নিয়মটো মই দুটা উদাহৰণ দিলো ইয়াৰ পিছত মই তোমালোকক আৰু দুটা নিয়ম দিম গতিকে তোমালোকে সেই বস্তুটো ভালদৰে চাই লোৱা ছাত্ৰ ছাত্ৰীসকল এতিয়া দ্বিতীয় নিয়মটো হ'ল কি অৰ্থাৎ আজিৰ দ্বিতীয় নিয়মটো যে যদি একেলগে দুটা বাক্য দিয়া থাকে আৰু তাৰ প্ৰথমটো বাক্যত যদি is not are not দিয়া থাকে তেন্তে পিছৰ বাক্যটোত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগিব কি হ'ব কি কৈছে নিয়মটো যে প্ৰথমটো বাক্যত যদি is not বা are not তোমালোকক ধৰি দিয়া থাকে তেন্তে পিছৰটো বাক্যত কাৰেক্ট টেন্স কৰোতে তোমালোকে কি টেন্স ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট তে প্ৰেজেন্ট পাৰফেক্ট ব্যৱহাৰ কৰিব লাগিলে প্ৰেজেন্ট পাৰফেক্টৰ গঠনটো জানিব লাগিব প্ৰেজেন্ট পাৰফেক্টৰ গঠনটো হৈছে কি have has আহে এক্সট্ৰাকে আৰু মেইন ভাৰ্বটো থাৰ্ড ফৰ্ম হয় নে নহয় আচ্ছা ঠিক আছে মই এতিয়া এটা উদাহৰণ দিলে তোমালোকে বস্তুটো বুজি পাবা তে নিয়মটো তোমালোকে তো বুজি পালা যে একেলগে যদি দুটা বাক্য দিয়া থাকে হয় নে যেনে চাবা ইয়াত দুটা বাক্য দিছো Ram is not at home. He go to school. Ram is not at home. He go to school. একেলগে দুটা বাক্য দিয়া আছে Ram is not at home এটো এটা বাক্য he go to school এটো এটা বাক্য তে আমাৰ নিয়মটো মতে হৈছে প্ৰথমটো বাক্যত is not are not দিয়া থাকিব এটো কম্পালসাৰি গতিকে is not বা are not ধৰি দিয়া থাকিব লাগিব তেতিয়া তোমালোকে কি কৰিব লাগিব পিছৰ কাৰেক্ট টেন্সটো কি টেন্স ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট পিছৰ ফালে কাৰেক্ট টেন্স আছে গতিকে আমি প্ৰথমখিনি আগতে লিখি লম Ram is not at home এতিয়া পিছৰ ফালে আমি কি টেন্স ব্যৱহাৰ কৰিম প্ৰেজেন্ট পাৰফেক্ট সাবজেক্ট কোন আছে আমাৰ হি প্ৰেজেন্ট পাৰফেক্ট টেন্স হলে কি আহে সাবজেক্টৰ পাছতে কি আহে have বা has আহে যেহেতুকে হি তো আমাৰ একবচন থাৰ্ড পাৰসন গতিকে হি লগত কি হ'ব has হল তাৰ পাছত মেইন ভাৰ্বটো থাৰ্ড ফৰ্ম পাষ্ট পাৰ্টিসিপল go gone to school Ram is not at home Ram ঘৰত নাই হি স্কুললৈ গৈছে ঘৰত নাই মানে কি কৰবালৈ ওলাই গৈছে কৰবালৈ ওলাই যোৱা কামটো শেষ সেই কাৰণে কি হৈছে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্স তে ঠিক আছে মই তোমালোকক আৰু এটা উদাহৰণ দিছো The boys are not here they go to play they go to play the boys are not here লৰাবিলাক ইয়াত নাই
they go to play. তে প্ৰথম বাক্য the boys are not here এটো এটা, they go to play এটো এটা বাক্য। প্ৰথম বাক্যটোত আমাৰ are not দিয়া আছে এইবাৰ, যেহেতুকে the boys টো বহুবচন সেইকাৰণে are not হৈছে। the boys are not here, গতিকে এই অংশটো আমি আগতে লিখি লওঁ, the boys are not here। তে কারেক্ট টেন্স করতে আমি কি টেন্স ব্যবহার করি, they লিখিলো সাবজেক্ট, তে প্রেজেন্ট পারফেক্ট টেন্সত কি আহিব, have বা has, যেহেতুকে এবাৰ আমাৰ they আছে সাবজেক্ট, they টো বহুবচন, গতিকে কি হ'ব, they have কি হ'ব, বৰ past participle form কি হ'ব, gone, they have gone to school। The boys are not here, they have gone to school। গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকে চাবা ভালদৰে। ইয়াৰ পিছত এই নিয়মটো তোমালোকেতো বুজি পালাই, গতিকে ইয়াৰ পিছত মই আৰু এটা নিয়ম দিম, সেই নিয়মটো এতিয়া মই তোমালোকক ভালদৰে বুজাই দিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ৩ নম্বৰ নিয়মটো কি পালা, যে যদি বাক্যটোত if ধৰি দিয়া থাকে তেন্তে বাক্যটোৰ দুটা অংশ হয়। এটা অংশত would have বা could have ধৰি দিয়া থাকিলে আনটো অংশত past perfect tense ব্যৱহাৰ কৰিব লাগে। past perfect tense মানে কি, had আৰু main verb টো third form, হয় নে নহয়? তে if থাকিলে বাক্যটোৰ দুটা অংশ হয়। এটা অংশত কন্ডিশনটো ভালদৰে চাই লবা, এটা অংশত যদি would have বা could have ধৰি দিয়া থাকে তেন্তে আনটো অংশত তোমালোকে কি ব্যৱহাৰ কৰিব লাগিব, past perfect tense, অৰ্থাৎ had আৰু মেইন ভাৰ্বটো থাৰ্ড ফৰ্ম। তে তোমালোকক এটা মই উদাহৰণ দিওঁ, উদাহৰণ দিলে নিয়মটো ভালদৰে বুজি পাবা। কেতিয়াবা ইফটো প্ৰথমতো থাকিব পাৰে আৰু ইফটো বাক্যৰ মাজতো থাকিব পাৰে, তোমালোকে সেইটো চিন্তা কৰিব নালাগে। গতিকে চাবা, I would have gone if you invite me। এটো আমাৰ কারেক্ট টেন্স আহা বুলি ভাবি লোৱা। I would have gone if you invite me, এটো হল নিয়ম বাকি বাক্য। তে আমাৰ চোৱা বাক্যটোত নিয়মৰ ফালৰ পৰা if ধৰি দিয়া আছে, এটা অংশত would have gone এটো এটা অংশ, গতিকে ইয়াত would have ধৰি দিয়া আছে, আৰু আনটো অংশ হল you invite me, য'ত আমি কারেক্ট টেন্স কৰিব লাগে। যেহেতুকে আনটো এটা অংশত would have বা could have যি সাটাকে দিব পাৰে ধৰি দিয়া আছে, গতিকে আনটো অংশত আমি কি টেন্স ব্যৱহাৰ কৰিম, past perfect। যেহেতু আমি প্ৰথমতে আগতে বাক্যটো লিখি লওঁ, I would have gone if you হল সাবজেক্ট ইউ টো লিখিলো। এতিয়া past perfect tense ব্যৱহাৰ কৰিব লাগে। past perfect tenseত কি আহে, ব্যৱহাৰ কৰিব যোৱাৰ আগতে তোমালোকে গঠনটো জানিব লাগিব, তেতিয়াহে পাৰিবা। গতিকে কি আহিব, ইয়াত had আহিব আৰু ব্ৰেকেটত যিটো মেইন ভাৰ্ব দিয়া থাকিব সেইটো কি ফৰ্ম হ'ব, থাৰ্ড ফৰ্ম। গতিকে ইনভাইটৰ থাৰ্ড ফৰ্ম কি হ'ব, ইনভাইটেড। I would have gone if you had invited me। ইয়াৰ অসমীয়া অৰ্থটো হ'ব কি, যে তুমি যদি মোক নিমন্ত্ৰণ কৰিলা হেতেন মই গলো হেতেন। এই বাক্যটোৰ অৰ্থটো তেনেকুৱা হ'বনে? ঠিক তেনেকে আৰু কিছুমান বাক্য আছে, যেনে মই যদি চৰাই হলো হেতেন মই উৰিব পাৰিলো হেতেন, if I had been a bird
I could have flown. If I had been a bird, I could have flown. মই যদি চৰাই হলোহেঁতেন মই উৰিব পাৰিলোহেঁতেন গতিকে তোমালোকক মই এইটো নিয়মৰ এইটো এটাই উদাহৰণ দিলো যে ভালদৰে নিশ্চয় বুজি পাইছা তোমালোকে would have তোমালোকৰ লক্ষ্য বস্তু হল would have বা would have যে would have দিয়া আছে গতিকে আনটো অংশত আমি কি টেন্স ব্যৱহাৰ কৰিম past perfect অৰ্থাৎ had আৰু মেইন ভাৰ্বটো থাৰ্ড ফৰ্ম আৰু এই নিয়মটো কেতিয়াবা উল্টা কৰি দিব পাৰে would have বা could have দিয়া থাকিলে কি হয় past perfect হয় কিন্তু কেতিয়াবা কি দিব পাৰে had invited suppose ধৰি দিয়া আছে অৰ্থাৎ past perfect tense ধৰি দিয়া আছে তেতিয়া তোমালোকে কি লিখিব লাগিব ব্ৰেকেটত থকা ভাৰ্বটোত would have বা could have ব্যৱহাৰ কৰিব লাগিব যে নহওক তোমালোকে এই নিয়মটো সাগে বুজি পালা ইয়াৰ পিছত মই আৰু এটা নিয়ম তোমালোকক সহজ নিয়ম বেছি টান নিয়ম নহয় গতিকে এইটো তোমালোকে এনেই মই কৈ দিওঁ লিখি নিদিলেও হ'ব নিয়মটো কি যে একেলগে যদি দুটা বাক্য দিয়া থাকে আৰু তাৰ প্ৰথম বাক্যটো যদি it is time এটো বেলেগ নিয়মৰ এটা it is time এৰে আৰম্ভ হোৱা দিয়া থাকে তেন্তে দ্বিতীয় বাক্যটোত তোমালোকে কি টেন্স ব্যৱহাৰ কৰিব লাগে past indefinite tense মানে কি ডাইৰেক্ট সেকেন্ড ফর্ম ব্র্যাকেটত থকা ভাৰ্বটো গতিকে it is time I do some real work এটো এটা বাক্য এটো মই নিয়মটো তোমালোকক বোৰ্ডত লিখি দিয়া নাই তোমালোকে একেবাৰে সহজ নিয়ম সেইকাৰণে মই লিখি দিব খোজা নাই কি আছিল যে একেলগে যদি দুটা বাক্য দিয়া থাকে it is time এটো এটা বাক্য আৰু I do some real work এটো এটা বাক্য তেতিয়া আমাৰ কাৰেক্ট টেন্স কৰিব দিছে তোমালোকে কৰিব লাগিব আৰু এই বাক্য পৰীক্ষাত আহে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে একো টেনচন নলবা একদম সহজ যে it is time আমাৰ দিয়া আছে বিগিনিংত যেহেতুকে it is time এৰে আমাৰ বাক্যটো আৰম্ভণি দিয়া আছে তে ব্র্যাকেটত থকা ভাৰ্বটো আমি কি ফৰ্মত লিখিম ডাইৰেক্ট সেকেন্ড ফর্ম ইয়াত আৰু কোনো কোৱেশ্চন নাই হবনে তোমালোকে এটো কৰিবা গতিকে কাৰেক্ট টেন্স কৰিলে অৰ্থাৎ উত্তৰটো লিখিলে কি হ'ব যে it is time I কি হ'ব do সেকেন্ড ফর্ম কি হ'ব did some real work গতিকে it is time এইখিনি সময়ত I did some real work মই কিছুমান ভাল কাম কৰিছিলো তে ছাত্ৰ ছাত্ৰীসকল এটো এটাও নিয়ম গতিকে তোমালোকে ভালদৰে চাবা যে it is time থাকিব লাগিব বিগিনিংত it is time যদি থাকে তেনেহলে নেক্সট কাৰেক্ট টেন্স কৰোতে ডাইৰেক্ট ব্র্যাকেটত থকা ভাৰ্বটো তোমালোকে সেকেন্ড ফর্ম লিখি দিয়া বাস বাক্য শুদ্ধ তে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই টেন্সৰ নিয়ম আজিলৈ ইমানতে শেষ হ'ল সাময়িক নিয়ম বিলাক মই তোমালোকক দিলো তে তোমালোকক মই যিবিলাক নিয়ম দিলো এইবিলাক নিয়ম তোমালোকে কিছুমান গ্ৰামাৰত দুটা এটা হয়তো পাব পাৰো কিন্তু এইবিলাক নিয়ম কোনো গ্ৰামাৰত তোমালোকে নাপাবা গতিকে তোমালোকে বিনাপানী ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিশন 8 9 10 11 12 লৈকে যিখন গ্ৰামাৰ আছে সেই গ্ৰামাৰখনত এই নিয়মবিলাক ডিটেইলছ পাবা আৰু কিছুমান এক্সট্ৰা নিয়মো আছে তাত গতিকে তোমালোকে ভালদৰে চাব পাৰিবা তে ছাত্ৰ ছাত্ৰীসকল অহা ক্লাছত মই তোমালোকক ভয়েস চেঞ্জ সম্পৰ্কে অলপ আলোচনা কৰিম ভয়েস চেঞ্জৰ বিষয়ে কিন্তু ভয়েস চেঞ্জ আৰম্ভ কৰিবলৈ যোৱাৰ আগতে মই তোমালোকক কথা এটা কৈ থওঁ যে ভয়েস চেঞ্জ আৰম্ভ কৰিব লাগিলে তোমালোকে ভাৰ্বৰ হে লিষ্ট বিলাক খুব ভালদৰে জানিব লাগিব অৰ্থাৎ ভাৰ্বৰ লিষ্ট কোনটো ডু ডিড ডান গো এণ্ড গান এইখিনি বস্তু তোমালোকে ভালদৰে চাব লাগিব গতিকে এইখিনি বস্তু তোমালোকে খুব ভালদৰে চাই ল'বা তে অহা ক্লাছত মই তোমালোকক ভয়েস চেঞ্জ সম্পৰ্কে ভালদৰে বুজাই দিম গতিকে টেন্সৰ
যিখিনি নিয়ম আছিল অধিকাংশ নিয়মেই তোমালোকক মই এতিয়া দি দিলো টেন্সৰ আজিলৈকে ইমানতে শেষ হ'ল তে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই গ্ৰামাৰখন অৰ্থাৎ বিনাপানী ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিশ্যন ক্লাছ 8 9 10 11 12 ময়ে লিখা গতিকে তোমালোকে পাণবজাৰত এই কিতাপখন এভেইলেবল আছে অশোক বান্ধৱ এমআৰ অমৰজ্যোতি বিভিন্ন দোকানত তোমালোকে পাবা গতিকে এই কিতাপখন পাৰিলে তোমালোকে সংগ্ৰহ কৰি ল'বা আৰু মোৰ বিশ্বাস তোমালোকে নিশ্চয় যথেষ্ট উপকৃত হ'বা প্ৰতিটো বস্তু নিয়ম নোহোৱাকৈ দিয়া নাই টেন্সৰ নিয়ম যেনেকৈ দিলোঁ মই তোমালোকক গতিকে বিভিন্ন ভয়েস নেৰেশ্যন কম্বাইন টেক কুৱেশ্যন সেন্টেন্স কাৰেকশ্যন প্ৰিপজিশ্যন ডিটাৰমিনাৰ্ছ এটচেট্ৰা সকলোবিলাক ডিটেইলছ নিয়ম আকাৰত পাবা ডাইৰেক্ট নিয়ম তোমালোকে কেৱল নিয়ম চাব লাগে আৰু বাক্য শুদ্ধ কৰিব লাগে গতিকে একেবাৰে যি মেথডত দিয়া আছে তোমালোকে বস্তুখিনি চাবা আচ্ছা যেই নহওক তোমালোকে মোৰ এই ভিডিঅ'বিলাক যদি চাই ভাল লাগিছে তোমালোকৰ তেতিয়াহ'লে তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীবিলাকৰ লগত শ্বেয়াৰ কৰিবা ভিডিঅ'বিলাক লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ তোমালোকে নাপাহৰিবা আজিলৈ ইমানে